নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 16 ডিচেম্বৰ। আত্মসহায়ক মহিলাৰ একাউণ্টত সোমাব 10,000 টকা। লাখপতি বাইদেউৰ প্ৰত্যেকজন মহিলাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। চৰকাৰে বাছনি কৰিছে 30 লাখ মহিলাৰ বাবে এখন নতুন তালিকা প্ৰকাশ পালে। যদি আপোনাৰ তালিকাত নামটো অন্তৰ্ভুক্ত হৈছে আপুনি লাভ কৰিব 10,000 টকা। কেৱল ইয়াৰ নহয়, অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। যদি আপুনি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা নাই তেনে ক্ষেত্ৰত অতি শীঘ্ৰে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰি লৈ লওক। আপুনি অৰুণোদয় আঁচনিৰ সুবিধা নাপাব। আজিৰ পৰা চৰকাৰে কেইবাটাও নতুন নিয়ম সলনি কৰিছে অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি নতুনকৈ অৰুণোদয়ৰ বাবে আবেদন কৰিব পাৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। প্ৰস্তুত হল লাখপতি বাইদেউৰ তালিকা। এই তালিকাত আছে নেকি আপোনাৰ নাম? সম্পূৰ্ণকৈ চেক কৰি লওক। চৰকাৰে 30 লাখ মহিলাৰ নাম বাছনি কৰিছে। প্ৰস্তুত কৰা হৈছে লাখপতি বাইদেউৰ তালিকা। বৰ্তমানলৈকে বাছি ওলোৱা হৈছে 32,29,290 গৰাকী লাখপতি বাইদেউ। কেৱল ইয়াই নহয়, দুটা পৰ্যায়ৰ ভেৰিফিকেশ্যনৰ পিছত বাছি উলিওৱা হৈছে লাখ লাখ মহিলাৰ নাম। আৰু 30 লাখ মহিলাৰ একাউণ্টত শীঘ্ৰেই সোমাব 10,000 টকা। এই ধন ৰাশি উপাৰ্জনমুখী কামত ব্যৱহাৰ কৰাৰ পৰামৰ্শ প্ৰদান কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপুনি লাখপতি বাইদেউৰ প্ৰপত্ৰটো ফিল আপ কৰিছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো এতিয়াও চলি আছে ভেৰিফিকেশ্যনৰ কামসমূহ আৰু আপোনাৰ নামটো আহিব পাৰে তালিকাত। শীঘ্ৰে বেংক একাউণ্টত ধন প্ৰদানৰ দিনো ঘোষণা কৰা হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। স্বনিৰ্ভৰশীল মহিলাৰ উৎপাদিত সামগ্ৰীৰ বজাৰ প্ৰদানৰ চিন্তা চৰ্চা কৰা হৈছে আৰু প্ৰস্তুত কৰা হৈছে লাখপতি বাইদেউৰ তালিকা। যদি আপোনাৰ তালিকাত নামটো অন্তৰ্ভুক্ত হৈ আছে তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব 10,000 টকা। আপুনি লাখপতি বাইদেউৰ প্ৰপত্ৰটো জমা দিছে নেকি? তেনে ক্ষেত্ৰত তালিকাত আপোনাৰ নামটো আছে নে নাই আপুনি কেনেকৈ গম পাব? তাৰ বাবে আপোনালোকক আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম আপুনি কেনেকৈ চেক কৰিব তালিকাটো। যদি আপোনাৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাব, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বন্ধ হ'ব 5 টকীয়া মুদ্ৰা। RBIয়ে ল'লে ডাঙৰ সিদ্ধান্ত। বজাৰলৈ আহিব 30 আৰু 50 টকাৰ মুদ্ৰা। এই মুহূৰ্তত অসমবাসী ৰাজুক জনাইছে এটা ডাঙৰ খবৰ। আপোনাৰ হাততো আছে নেকি 5 টকীয়া মুদ্ৰা? কিয়নো 5 টকীয়া মুদ্ৰাৰ সলনি হ'ব। 5 টকীয়া মুদ্ৰাৰ পৰিৱৰ্তে বজাৰলৈ আহিব 30 টকা আৰু 50 টকাৰ মুদ্ৰা। কেন্দ্ৰীয় চৰকাৰ আৰু RBI ল'লে ডাঙৰ সিদ্ধান্ত। ইতিমধ্যে ৰিজাৰ্ভ বেংকে বন্ধ কৰিছে 5 টকীয়া মুদ্ৰাৰ প্ৰস্তুতকৰণ আৰু পুৰণি ডাঠ ধাতুৰ লগতে 5 টকীয়া মুদ্ৰা সম্পূৰ্ণৰূপে নোহোৱা হ'ব পাৰে বজাৰৰ পৰা। কিন্তু কিয় এই সিদ্ধান্ত ল'লে RBIয়ে? ধাতুৰ ব্যৱহাৰেৰে বনোৱা হয় 5 টকীয়া মুদ্ৰা। অধিক ধাতুৰ ব্যৱহাৰৰ বাবে এই মুদ্ৰা বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। ৰিজাৰ্ভ বেংকলৈ এই মুদ্ৰাৰ প্ৰস্তুতকৰণৰ লগতে বন্ধ কৰাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ। চলিত মাহতে বন্ধ হোৱাৰ সম্ভাৱনা এই মুদ্ৰা হয়। বন্ধু বান্ধৱীসকল, যদি আপুনি 5 টকাৰ মুদ্ৰা আপোনাৰ হাতত আছে তেনে ক্ষেত্ৰত আপোনাৰ মুদ্ৰাটো এতিয়া বেংকত গৈ দি দিয়ক, অথবা আপুনি দোকানতো দিব পাৰে, কিয়নো 5 টকাৰ মুদ্ৰা বন্ধ হোৱাৰ সম্ভাৱনা আছে এই মাহতে। আৰু নতুন বছৰত 5 টকাৰ পৰিৱৰ্তে আহিব 30 টকা আৰু 50 টকাৰ মুদ্ৰা। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অংগনবাড়ীৰ লগতে ৰন্ধন আশা কৰ্মী সহায়িকাৰ বাবে আছে এটা ভাল খবৰ। শীঘ্ৰে বৃদ্ধি পাব পাৰিশ্ৰমিক। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাল খবৰ আহি গ'ল অংগনবাড়ী কেন্দ্ৰ লগতে ৰন্ধন লগতে আশা কৰ্মী সহায়িকাৰ বাবে এটা ভাল খবৰ। যদি আপুনি অংগনবাড়ীৰ এজন কৰ্মী তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। শীঘ্ৰেই পাৰিশ্ৰমিক বৃদ্ধি পাব অংগনবাড়ী কৰ্মীৰ লগতে ৰন্ধনীসকলে আৰু আশা কৰ্মী সহায়িকাসকলে। মাননি বৃদ্ধিৰ বাবে ৰাজ্যত বিত্ত আয়ুক্তৰ নেতৃত্বত গঠন কৰি দিয়া হৈছে কমিটি। কমিটিৰ পৰামৰ্শৰ ভিত্তিত অহা বৰ্ষৰ বাজেটত কৰা হ'ব নতুন ঘোষণা। সংবাদ মাধ্যমত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, আজিৰ পৰা নতুন নিয়মৰে অৰুণোদয় হিতাধিকাৰীৰ নিৰ্বাচন। বঞ্চিত হ'ব ভুৱা হিতাধিকাৰী। আজিৰ পৰা 28 তাৰিখলৈকে অৰুণোদয় হিতাধিকাৰী নিৰ্বাচন আৰম্ভ। এইবাৰ হিতাধিকাৰী সকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে।
এইবাৰ হিতাধিকাৰীজন যাতে ভুৱা হ'ব নোৱাৰে তাৰ বাবে কৰা হৈছে বিশেষ ব্যৱস্থা। এতিয়া ভুৱা হিতাধিকাৰী অন্তৰ্ভুক্ত কৰিব নোৱাৰিব অৰুণোদয় আঁচনিত। অৰুণোদয়ৰ সৈতে ৰেচন কাৰ্ডক জড়িত কৰিছে ৰাজ্য চৰকাৰে। লগতে যি অৰুণোদয় পাই আছিল সেই ব্যৱস্থা আজিৰ পৰা পৰিৱৰ্তন হ'ব। আগতে অৰুণোদয় পাবলৈ ৰেচন কাৰ্ড নালাগিছিল, কিন্তু এতিয়াৰ পৰা অৰুণোদয় পাবলৈ প্ৰয়োজন হ'ব ৰেচন কাৰ্ড। নতুনকৈ প্ৰায় 40 লাখ লোকে পাব অৰুণোদয় আঁচনিৰ সুবিধা। ইফালে এইবাৰ চৰকাৰী কৰ্মচাৰীসকলেও পাব ৰেচন কাৰ্ডৰ সুবিধা। বৃদ্ধাশ্ৰমত থকা পিতৃ মাতৃও পাব সকলো চৰকাৰী আঁচনিৰ সুবিধা। কিন্তু ভুৱা হিতাধিকাৰীসকলক বঞ্চিত হ'ব এইবাৰ বহুতো অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ পৰা। যদি আপোনাৰ অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈছে তেনে ক্ষেত্ৰত আপোনাৰ নামটো কৰ্তন কৰা হ'ব। আজিৰ পৰা গাঁৱে গাঁৱে আৰম্ভ হৈছে অৰুণোদয় বাছনি সভা। আজিৰ পৰা 28 তাৰিখলৈকে অৰুণোদয় হিতাধিকাৰী নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হৈ পৰিছে আৰু আপোনাৰ নামটো তালিকাত আহিব পাৰে। আৰু যদি আপুনি এতিয়ালৈকে নিৰ্বাচন প্ৰক্ৰিয়াত গৈ আপোনাৰ নামটো দিয়া নাই, অতি শীঘ্ৰে আপোনাৰ নামটো পঞ্জীয়ন কৰি আহক। আৰু প্ৰত্যেকখন গাঁৱতে কিন্তু গাঁও সভাপতিৰ নামটো পঞ্জীয়ন কৰা হৈ আছে। আপুনি কেনেকুৱাকৈ নামটো পঞ্জীয়ন কৰিব সম্পূৰ্ণকৈ জানিলে যদি কিবা অসুবিধা হয় নিশ্চয় কমেণ্ট কৰি জনাব, আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট। বানত ক্ষতিগ্ৰস্তৰ বাবে চৰকাৰে মুকলি কৰিলে ধনৰাশি। এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্টত টকাটো সোমাইছে নে নাই। কিয়নো 6,76,887টা পৰিয়াললৈ চৰকাৰে প্ৰদান কৰিব এই টকা। প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্তসকলৰ বাবে এটা ভাল খবৰ। বানপানীত যদি আপোনাৰ ক্ষতিগ্ৰস্ত হৈছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো চৰকাৰে লাখ লাখ পৰিয়ালৰ একাউণ্টত সোমাই দিব টকা। যদি আপুনি প্ৰধানমন্ত্ৰী যোজনাটো আবেদন কৰিছে তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব সুবিধা। আপুনি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বাবে আবেদন কৰিছে নেকি? লগতে বানপানীৰ মাজত যদি আপোনাৰ ক্ষতিসাধন হৈছিলে, আপুনি ক'ত বা আপোনাৰ নথি পত্ৰ জমা দিছিলে, তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। আৰু তাৰ বাবে 353 কোটি টকা মুকলি কৰিলে চৰকাৰে। বানপানীৰ ঘৰ হেৰুওৱা, লগতে পশুধন হেৰুওৱা আৰু ফিচাৰী হেৰুওৱা লোকসকলে পাব এই ধনৰাশি। যোৰহাট জিলাৰ ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে এটা ভাল খবৰ। আজি লাভ কৰিব আপুনি টকা। 3 বজাৰ লগে লগে একাউণ্টত সোমাব ধনৰাশি। আৰু অৱশেষত যোৰহাট জিলাবাসীৰ বাবে এটা ভাল খবৰ, কিয়নো অৱশেষত যোৰহাট জিলাত চৰকাৰে প্ৰদান কৰিছে টকা। আৰু আপোনাৰ জিলাত আপুনি টকাটো লাভ কৰিছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাব। প্ৰাকৃতিক দুৰ্যোগৰ ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপোনাৰ ক্ষতিসাধন হৈছে আপুনি টকাটো পাইছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাব। যদি আপুনি টকা পোৱা নাই, আপুনি কোনটো জিলাৰ পৰা চাই আছে নিশ্চয় কমেণ্ট কৰি জনাব, আপোনাক সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। প্ৰতিজন কৃষকৰ বাবে বাধ্যতামূলক পঞ্জীয়ন, অন্যথা নাপাব আঁচনি সুবিধা। ক'ত কিদৰে কৰিব পঞ্জীয়ন সম্পূৰ্ণকৈ জানি লওক। এইমাত্ৰ অসমবাসী ৰাজ্যৰ প্ৰত্যেকজন কৃষকৰ বাবে জনাইছে এটা ভাল খবৰ। যদি আপুনি PM কিষাণৰ টকা পাই আছে তেনে ক্ষেত্ৰত আপোনাৰ পঞ্জীয়ন কৰিব লাগিব। আৰু আপোনাৰ কিয় পঞ্জীয়ন কৰিব লাগিব আৰু পঞ্জীয়ন কৰিলে কি কি সুবিধা লাভ কৰিব সম্পূৰ্ণকৈ জানি লওক। প্ৰতিজন কৃষকৰ বাবে এটা জৰুৰী খবৰ। জিলাই জিলাই আৰম্ভ হৈছে কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া। প্ৰতিগৰাকী কৃষকৰ বাবে অতি প্ৰয়োজনীয় এই পঞ্জীয়ন। কৃষি বিভাগৰ অধীনত যিকোনো আঁচনিৰ বাবে সুবিধা ল'বলৈ বাধ্যতামূলক এই পঞ্জীয়ন। পঞ্জীয়নৰ বাবে লাগিব কি কি নথি পত্ৰ? আধাৰ কাৰ্ড, আধাৰ, পঞ্জীকৃত মোবাইল নম্বৰ প্ৰয়োজন হ'ব। লগতে নিজৰ নামত থকা মাটিৰ জমাবন্দী কপিটো প্ৰয়োজন হ'ব। হয় বন্ধু বান্ধৱীসকল, আৰু এইকেইটা নথি পত্ৰ হ'লে আপুনি আবেদন কৰিব পাৰিব। আৰু পঞ্জীয়নকৃতৰ বাবে চৰকাৰে বান্ধি দিছে কেইবাটাও নতুন নিয়ম। কৃষি মহকুমাৰ বিষয়া লগতে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়লৈ গৈ আপুনি পঞ্জীয়ন কৰিব পাৰিব। চ' বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।